2005 চনৰ ত্ৰিপাক্ষিক চুক্তিৰ পাছত কোৱা হৈছিল যেন অসমৰ সকলো সীমান্ত সিল কৰি দিয়া হ'ব। কিন্তু শ্ৰীভূমি জিলাৰ যে 104 কিলোমিটাৰ সীমান্ত আছে বাংলাদেশৰ সৈতে, এই সীমান্ত কিন্তু সকলো ঠাইত কাইটিয়া থাকিলেও 4.5 কিলোমিটাৰ অৰ্থাৎ যি শ্ৰীভূমি চহৰ সংলগ্ন যি 4.5 কিলোমিটাৰ এয়া কিন্তু এতিয়াও উন্মুক্ত হৈ আছে। শ্ৰীভূমি চহৰ সংলগ্ন এলেকা ইয়াত দেওপুৰত আমি ইয়াতে দেখিবলৈ পাইছো, ইয়াতে যেন কাইটিয়া তার আছে, ইয়ালৈকে সমাপ্ত হৈ গ'ল। আৰু ইয়াৰ পাছৰ যি অংশ আমি এইফালে দেখাবলৈ চেষ্টা কৰিম যেন ইয়াৰ পাছৰ যি অংশ এয়া আচলতে যি খিনি ঠাই আমি দেখিছো ভাৰত বাংলা সীমান্তৰ, এয়া কুচিয়াৰা নৈৰ ইপাৰে বাংলাদেশ আৰু ইপাৰে ভাৰত তথা অসমৰ শ্ৰীভূমি চহৰৰ পিছফাল এয়া। আচলতে এইখিনি ঠাইত যি সমস্যা হৈছিলে, এই সমস্যা যি আন্তৰ্জাতিক নিয়ম অনুসৰি 150 গজ এৰি দিব লাগে, আৰু এৰি দিলেও চহৰৰ বিভিন্ন যে এলেকা যি কাইটিয়া তাৰৰ বেৰৰ বাহিৰত ওলাই যাব। আৰু ইয়ালৈ কিন্তু বহুবাৰ আলোচনা হৈছিলে 2015 সনত 16 সনত, বা দেখা গৈছিলে যেন সেই সময়ৰ যে গৃহমন্ত্ৰী আছিল ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ আছুৰ প্ৰতিনিধি দল আহিছিলে, আহি কৈছিলে যেন 2016 চনৰ ডিচেম্বৰ মাহতেই এইখিনি ঠাই সম্পূৰ্ণ কৰা হ'ব, এই যে এই সীমান্ত চিল কৰি দিয়া হ'ব। কিন্তু আজিলৈকে এয়া হৈ উঠা নাই। আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে যি বিজেপি আৰু অৰ্থাৎ বৰ্ডাৰ গাৰ্ড বাংলাদেশ আৰু BSFৰ মাজত কেইবাবাৰো আলোচনা হৈছিলে। এই আলোচনাত কিন্তু যেন যি সমস্যা আছে, যে আন্তৰ্জাতিক সীমান্তৰ যে নিয়ম লাঘৱ কৰি কৰাৰ কথা আছিল, নিয়ম লাঘৱ কৰি অৰ্থাৎ যেন 50 বা 70 গজ আঁতৰাই দিব লাগে, দিলে কৰিমগঞ্জ তথা বৰ্তমান যি শ্ৰীভূমি চহৰৰ কিছু অংশ হয়তো ক্ষতিগ্ৰস্ত কম হ'ব। কিন্তু বাৰম্বাৰ যে বিজেপিৰ আপত্তিত কিন্তু এয়া বন্ধ হৈ পৰিছে। আজি দেখা গৈছে যেন আজি 17 তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব নতুন দিল্লীত, আজিৰ পৰা 17 তাৰিখৰ পৰা 20 তাৰিখলৈকে বিজেপি আৰু BSFৰ মাজত বৈঠক হ'ব। এই বৈঠকত যে অসমৰ এইখন যে জ্বলন্ত সমস্যা, এইখন যে আচলতে সকলো ঠাই কাইটিয়া তাৰত বেৰ থাকিলেও এই যে 4.5 কিলোমিটাৰ অংশত যি বেৰ হোৱা নাই, ইয়াৰ কোনো সমস্যা উত্তৰ ওলাই নেকি, এই যে সমস্যা ইয়াৰ গুৰুত্ব পায় নেকি, ইয়াৰ আজি বিচৰা হ'ব। আৰু এইখিনি ঠাই আচলতে যে কিছুমান স্থানীয় ৰাইজৰো অসুবিধা আছে, আৰু লগতে যেন BSFৰ প্ৰহাৰত, যদিও BSFে ইয়াতে কঠোৰ প্ৰহাৰত দি থকাৰ ফলত ইয়াতে সীমান্ত আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে, কিন্তু যে কিছু অসুবিধাৰ সৃষ্টি হয় নিশ্চয়কৈ। আৰু এই মুহূৰ্তত যদি দেখা যায় বাংলাদেশৰ সৈতেও কিন্তু সম্পৰ্ক ভাল নহয়, যি সুসম্পৰ্ক নাই বুলি ক'ব লাগিব। এনে ক্ষেত্ৰত যদি এই সীমান্ত অলপমান ঠাই ক'ব গ'লে, কাৰণ 104 কিলোমিটাৰৰ ভিতৰত 4.5 কিলোমিটাৰ সীমা উন্মুক্ত হৈ আছে, এইখিনি যদি চিল হৈ যায় নিশ্চয়কৈ ক'ব পৰা যাব যেন অন্ততঃপক্ষে শ্ৰীভূমি জিলাৰ সীমান্ত সম্পূৰ্ণৰূপে চিল আছে। কিন্তু আজিলৈকে হৈ উঠা নাই। বহুখিনি সমস্যা আমি দেখিবলৈ পাইছিলো যেন 2005ত প্ৰস্তাৱ হৈছিলে, তাৰ পাছত 14ত 15ত 16ত ইয়াতে পদক্ষেপ লোৱা হৈছিলে, কিন্তু বিভিন্ন আলোচনা বিভিন্ন পৰ্যবেক্ষণ আজিলৈকে হৈ উঠা নাই। হয়, বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন বাধা অতিক্ৰমৰ বাবে এই কাইটিয়া তার আজিও সম্পন্ন হ'ব পৰা নাই। প্ৰথমতে স্থানীয় ৰাইজৰ আপত্তি আছিল, তাৰপিছত এই আপত্তিৰ সমাধান হোৱাৰ পিছত যেতিয়া কাম আৰম্ভ হ'ল 2014 চনত, বাংলাদেশৰ আপত্তিত এই কাম বন্ধ হৈ থাকিল আৰু আজিলৈকে বন্ধ হৈ আছে। আচলতে এতিয়া কিয় মানে হোৱা নাই, মানে পূৰ্বেতো বহুকেইটা সমস্যা আছিলে, এতিয়া কোন সমস্যাৰ কাৰণে হোৱা নাই বুলি আপুনি ভাবে? এতিয়া বাংলাদেশে তেওঁলোকৰ সমস্যা দিছে যে কেনেধৰণৰ কাইটিয়া তার হ'ব, সেই সম্পূৰ্ণ ৰূপৰেখা তেওঁলোকক দিব লাগে, আৰু তাৰপিছত তেওঁলোকে এইটো হেৰি হ'ব। যিহেতু বাংলাদেশৰ আপত্তিত এইটো বন্ধ হৈ আছিলে, আজি যিহেতু দিল্লীত দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মানে DG লেভেলৰ বৈঠক আছে, মহাপৰিচালক পৰ্যায়ৰ বৈঠক আছে, আৰু নিশ্চয় এই বৈঠকত আজিৰ এই সমস্যাৰ সমাধানৰ সূত্ৰ ওলাব বুলি মই ভাবোঁ। নিশ্চয়কৈ আচলতে সমাধান সূত্ৰ ওলাব লাগে, কিয়নো বহু দিনৰ পৰা এনেদৰে উন্মুক্ত হৈ আছে এই 4.5 কিলোমিটাৰ, আৰু সমস্যা কেইবাবাৰো আহিছিলে। ইয়াৰ স্থানীয় ৰাইজে কিছু আপত্তি জনাইছিলে। প্ৰথমতে আচলতে তেওঁলোকৰ যে ঘৰ বাৰী, এয়া কিন্তু কিছু প্ৰেক্টিকেল কথা আছে, কিয়নো কৰিমগঞ্জ তথা বৰ্তমান শ্ৰীভূমি চহৰৰ যি মুখ্য ডাকঘৰ, এয়াও কিন্তু এই নিয়ম যদি হয়, ইয়াৰ এই ডাকঘৰো কিন্তু যি সীমাৰ বাহিৰত ওলাই যাব। গতিকে কিছু সমস্যা হৈছিলে, পৰৱৰ্তীত এয়া কথা বা আলোচনাৰ মাজত কিন্তু নিৰ্ধাৰিত হৈছিলে যেন কিছু লাঘৱ কৰি দিয়া হ'ব। কিন্তু ইয়াৰ পাছতো আন কিছু সমস্যাৰ সৃষ্টি হোৱাৰ পাছত
আজিলৈকে এই সীমান্ত সিল হোৱা নাই। আজিৰ যে নতুন দিল্লীত যে বৈঠক হ'ব 20 তাৰিখলৈকে এই বৈঠক চলিব সীমাৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মহানিৰ্দেশক পৰ্যায়ৰ বৈঠক হ'ব। এই বৈঠকত হয়তো এই বিষয়ত গুৰুত্ব পাব পাৰে আৰু হয়তো আগন্তুক দিনত এই সীমা সিল হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।